পম্পী, মই আজি অকণমান সোনকালে ওলাই যাম দেই। মানে এতিয়া যামেই আৰু, কাৰণ আজি মোৰ কাম অলপো আছে। তাৰপিছত আকৌ বাহিৰে বাহিৰে মই ঘৰলৈ যামগৈ। এইকেইদিন ঘৰত নাছিলোঁ নহয়, গতিকে মোৰ মানে বস্তু অলপ পিহুৱেতো তাতে আছে। মোৰ লগৰজনী যে তাতে আছিলোঁ, গতিকে তালৈ গৈ পিনে বস্তুবোৰ সামৰি সুতৰি লওঁ, তাৰপিছত ঘৰলৈ যাব লাগিব। তুমি পাৰিবা নহয় নে আৰু কিবা হেল্প লাগিব নেকি? নাই নাই জুলি বাইদেউ, মই পাৰিম দিয়ক। বেলেগ একো হেল্প নালাগে, কিন্তু এইখিনি যে পেষ্ট্ৰি বাচি গ'ল, এতিয়া এইকেইটা কি কৰিম? কাইলৈ কাৰণে থৈ দিলেও এইকেইটা মানে সোৱাদটো বেয়া হৈ নাযাব জানো? এতিয়া অকল 2টা পিচেই বাচিছে, আৰু 2জনমান কাষ্টমাৰ আহি গ'লে আমি এইকেইটা চেল কৰিব পাৰিলে মানে আজি যিমানখিনি বনাইছিলোঁ গোটেইখিনি পেষ্ট্ৰি শেষ হৈ গ'ল হয়। কিন্তু এতিয়া এইখিনি কি কৰোঁ জানো, তাকে ভাবিছোঁ। অঁ, অকল 2টা পিচেই বাচিছে ন? তুমি এটা কাম কৰা, মই এতিয়াতো ওলাই যামেই বাৰু, আৰু এঘণ্টামানৰ পিছত বেকেৰী বন্ধ কৰি দিবা। তুমিও অকলে অকলে ইমান দেৰিলৈকে থাকিব নালাগে। সিমান টাইম চাই লোৱা, আৰু যদি চেল হয় হ'ব, আৰু যদি নহয় তেতিয়া এটা কাম কৰিবা, তুমি ঘৰলৈকে লৈ যাবা। ঘৰলৈ গৈ পিনে মাহঁতৰ লগত খাব পাৰিবা, নহ'লে এনেই থৈ দিলে বেয়াহে হৈ যাব। গতিকে যদি মানে চেল নহয় তুমি লৈ যাবা পেক কৰি, বুজিলা? বাৰু তেতিয়াহ'লে মই গৈ থাকোঁ। অঁ ঠিক আছে, হ'ব বাইদেউ। মই চেল কৰি পেলাই চাম বাৰু, কাষ্টমাৰ আহিলে মানে সুধি চাম, আৰু তথাপিও যদি চেল নহয় তেতিয়া মই লৈ যাম বাৰু দিয়ক। ঠিক আছে হ'ব, আপুনি এতিয়া গৈ থাকক। আপোনাৰ কাম আছে বুলি কৈছে নহয়, দেৰি হৈ যাব নহ'লে। মই বাৰু অলপ টাইম থাকি দিম, আৰু বেছি দেৰি মানে কি, এতিয়াতো 4টা বাজিছে, মই 5:30মানলৈকে থাকি দিব পাৰিম। 6টা হোৱাৰ আগে আগে বন্ধ কৰি আৰু ঘৰলৈ গুচি যাম। ঠিক আছে হ'ব, তুমি যিমান দেৰিলৈকে থাকিবলৈ পাৰা সুবিধা হয় সিমান দেৰিলৈকে থাকিবা, তোমাৰ কথা। আৰু যদিও প্ৰব্লেম হৈ যায় সোনকালে বন্ধ কৰি গ'লেও একো নাই দিয়া। বাৰু মই তেতিয়াহ'লে গৈ থাকোঁ দেই, আৰু যদি কিবা অৰ্ডাৰ চৰ্ডাৰ আহে মোক কল কৰি জনাই দিবা। তুমি আকৌ ইয়াত আহি কি কৰি আছা? মই তোমাক কিমানবাৰ ক'ব লাগে তুমি মোক ফ'ল' কৰি নাথাকিবা, আৰু মোৰ ওচৰলৈতো তুমি নাহিবাই। তাৰপিছতো বাৰে বাৰে মানে তুমি মোৰ ওচৰলৈকে আহি থাকা যে, ইমান কি ইম্পৰ্টেণ্ট কাম থাকে তোমাৰ, মই বুজি নাপাওঁ। এতিয়া আজি বা কি ইম্পৰ্টেণ্ট কাম বা কথা লৈ আহিছা ইয়ালৈ? জুলি, তুমি মোক দেখাৰ লগে লগে কিয় বাৰু এনেকুৱা বিহেভ কৰা? তোমাক দেখিলে মোৰ মনটো ইমান বেছি ভাল লাগে, সেইকাৰণে তোমাৰ ওচৰলৈ গুচি আহোঁ। কাৰণ আজিকালিতো তোমাক দেখি পাবলৈও মুস্কিল হৈ গৈছে। তুমিতো মোক একেবাৰে পাহৰি পেলাইছা, কিন্তু মইতো তোমাক পাহৰিব পৰা নাই, আৰু সেইকাৰণে তোমাক এবাৰ চাবৰ কাৰণেই মই গুচি আহোঁ এনেকৈ। হ'ব ৰাজীৱ, তোমাৰ এই মিঠা মিঠা কথা মোক এতিয়া কৈও একো লাভ নাই। তোমাৰ এই মিঠা কথাত মই পিছলি নাযাওঁ, গতিকে তোমাৰ কথা তোমাৰ ওচৰতে থোৱা। আৰু নেক্সট টাইম এনেকৈ মোৰ ওচৰলৈ কাম নথকাকৈ নাহিবা। একচুৱেলি কাম থাকিলেও নাহিবা, কাৰণ তোমাৰ ওচৰত কি ইম্পৰ্টেণ্ট কাম বা কথা থাকে সেয়া মই এতিয়া ভালকৈ জানি গৈছোঁ, বুজিলা নহয়? গতিকে চাওঁ ইয়াৰ পৰা আঁতৰি দিয়া, মোৰ নিজৰ বহুত কাম আছে। ৰ'বাচোন জুলি, তুমি 5 মিনিট সময় মোৰ লগত কথা পাতিব নোৱাৰানে? তুমি আগতেতো এনেকুৱা নাছিলা, এতিয়া ইমান কি হৈ গ'ল? আৰু মইনো এনেকুৱা কি ভুল কৰিলোঁ? ঠিক আছে, মই মানি লৈছোঁ যে মাৰ কথা মতে মই আনকাৰোবাৰ লগত ৰিং চেৰিমনি কৰিবলৈও ৰেডি হৈ গৈছিলোঁ, কিন্তু সেয়া মই মোৰ নিজৰ ইচ্ছামতে কৰা নাছিলোঁ নহয়। তোমাক যাতে মায়ে একো অনিষ্ট নকৰে, তোমাৰ ভালৰ কথা ভাবিহে মই তেনেকুৱা কৰিবলৈ মজবুৰিত মানে কৰিব লগা হৈ গৈছিল। সেইবোৰ কথা এতিয়া পুৰণা হ'ল, আৰু সেইবোৰ কথা খুচৰি থাকিও একো লাভ নাই। মই কৈছোঁ নহয়, মই এতিয়া আৰু এইবোৰৰ মাজত সোমাব বিচৰা নাই। মই এতিয়া নিজৰ গ'ল যি তাত ফ'কাছ কৰিছোঁ, গতিকে মোৰ লাইফত আৰু ডিষ্টাৰ্ব দি নাথাকিবা। এতিয়া মই গৈ থাকোঁ, আৰু মোক ফ'ল' কৰি নাথাকিবা। মই আজি লাষ্টবাৰ তোমাক কৈ দিছোঁ। কি হ'ব বাৰু মোৰ এতিয়া? মই যে একো ভাবিয়ে নাপাইছোঁ। জুলিক মই আজি কিমান দিনৰ পৰা ট্ৰাই কৰি আছোঁ যাতে তাই মোক মাফ কৰি দিয়ে আৰু মোৰ লাইফত ঘূৰি আহে, কিন্তু নাই, মই বাৰে বাৰে ফেইল হৈ গৈছোঁ। এনেকুৱা কি কৰোঁ যাতে জুলিয়ে মান্তি হৈ যায়, মোৰ লগত আকৌ ৰিলেশ্যনত আহি পেলাই মোৰ লগত বিয়া হ'বলৈ? মই সঁচাকৈ একো ভাবি পোৱা নাই। আজি ঘৰলৈ আহি পিনে কিয় জানো এনেকুৱা ফিল হৈছে যেন নিজৰ ঘৰলৈ নহয়, কোনোবা অচিনাকি মানুহ ঘৰলৈহে আহিছোঁ। নাজানো আৰু, হয়তো ইমান দিন ঘৰৰ পৰা আঁতৰি থাকিলোঁ যে সেইকাৰণে তেনেকুৱা লাগিছে চাগে। এতিয়া আহিলোঁতো ঠিকেই, আকৌ বা কি কথা শুনাই মোক ঠিক নাই আৰু। আহিবলৈতো মনেই নাছিল, কিন্তু নিজৰ ঘৰখনৰ পৰানো আঁতৰি কিমান দিন থাকিম? আহিবতো লাগিবই নিজৰ ঘৰলৈ, আৰু মায়ে যেতিয়া নেকি মাতি আছিলে সেই বুলিহে আহিছোঁ। এতিয়া যদি আকৌ কিবা এষাৰ ক'বলৈ হয়, মই কিন্তু একেবাৰে ঘৰ চৰ আহি পিনে ভাড়া ৰুমহে লৈ ল'ম, খং উঠিব লাগিলে। চোন তই কেতিয়া আহিলি ঘৰলৈ? আৰু আহি পিনে ইয়াতেই ৰৈ আছোঁ যে, ভিতৰলৈ কেলৈ নাই যোৱা? এই ক'ৰবাত আলহী ফুৰিবলৈ যোৱা নাই নহয়, বোলে ঘৰৰ গৃহস্থ ওলাই আহিলেহে ভিতৰলৈ যাব পাৰিবি? তোক মই ইমান দিনৰ পৰা ঘৰলৈ কৈ আছোঁ,
আজিহে আহিবলৈ তই মানে মনত পৰিলে। ব'ল ব'ল ভিতৰলৈ ব'ল। অঁ, মই তোমাক কোৱা নাছিলোঁ তুমি যেতিয়াই মন যায় মোক উলিয়াই দিবা, যেতিয়াই মন যায় ঘৰলৈ মাতি ল'বা। আৰু তোমাৰ কথা মতে মই উদ্ভৱ কৰি থাকিবলৈ নাই নহয়। গতিকে মোৰ যেতিয়া আহিবলৈ মন যাব মই তেতিয়া ঘৰলৈ আহিম বুলি তোমাক কৈছিলোঁ। আৰু আজি ভাবিলোঁ তুমি ইমানকৈ যেতিয়া নেকি মোক মাতিয়ে আছা, গতিকে ঘৰলৈ গুচিয়ে আহোঁ। এনেও কিমান দিনো লোকৰ তাত থাকিমগৈ, সদায় আৰু লোকে খুৱায়ো নাথাকে নহয়, সেই বুলি গুচি আহিলোঁ। কিন্তু তুমি আকৌ মই আহিছোঁ বুলি আকৌ মোক যি টি কথা শুনাবলৈ নাহিবা আকৌ, আগতীয়াকৈ কৈ দিছোঁ। নহ'লে এইবাৰ মই নিজে ঘৰ এৰি গুচি যাম, ক'ৰবাত ভাড়া ৰুম লৈ থাকিমগৈ আকৌ। ৱা, তই ঘৰলৈ আহি ভিতৰত সোমোৱাই নাই, মোৰ লগত আকৌ যুঁজিবলৈ আৰম্ভ কৰিলিয়ে যে। হেৰো, মই তোক আকৌ কি কথা শুনাম বাৰু, তই নিজে কচোন। অহাৰ লগে লগে মানে মাৰ লগত যুঁজিবলৈ আৰম্ভ কৰিয়েই দিয়ক। ব'ল ভিতৰত বহিবিগৈ, আৰু এইবোৰ যি টি কথা কৈ থাকিব নাহিবি। মই যদিও কিবা কওঁ সেইবোৰ তোৰ ভালৰ কাৰণেহে কৈ থাকোঁ, এনেই আৰু যি টি বকি নাথাকোঁ নহয় পাগলীৰ নিচিনা। তই যে বৰ তেনেকুৱা কথা ক'বলৈ আহিছ। এতিয়া বেছি সেই মুখ চুখ পলাই থাকিব নালাগে। ভিতৰলৈ যা, মুখ হাত ধুই লগে। মই ভাত খোৱাই নাই, দুইজনী লগতে খাম। ভাত খোৱা নাই মানে? ইমান দেৰিলৈকে ভাত নোখোৱাকৈ কি কৰি আছা? এতিয়া 4:30 5টা বাজিবলৈ হ'ল। নে মই আহিম বুলি তুমি আগতীয়াকৈ গম পাইছিলা? অৱশ্যে গম পাবাওনো কেনেকৈ, মইতো ঘৰলৈ আহিম বুলি কাকো কোৱা নাই। অকল অহাৰ সময়ত পিহুক ফোন কৰিছিলোঁ, তাৰ বাদেতো মই কাকো কোৱাও নাই। পিছে মই এতিয়া একো নাখাওঁ, তুমি আকৌ মোৰ লগতে ভাত খাম বুলি ৰৈ থাকিব নালাগে। তুমি ভোক লাগিছে যদি ভাত খাই লোৱা, আৰু যদি লগা নাই নালাগে খাবলৈ। কিন্তু মই এতিয়া একো নাখাওঁ, ভাগৰ লাগিছে, অকণমান আৰামহে কৰোঁগৈ মই। ৱা, এই ছোৱালীজনী বাৰু দিনক দিনে বেছি হেৰি মানে খঙাল হৈ যোৱা নাইনে? সৰু সৰু কথাবোৰতে ইমান মূৰটো গৰম কৰি দিয়ে। এতিয়া বাৰু মই তাইক কি ক'লোঁ, দুয়োজনী লগতে ভাত খাম বুলিহে ক'লোঁ, তাতে তাই ইমান খং উঠিলেনে? চে, এইজনী এতিয়া মই কেনেকৈ যে বিয়াৰ কাৰণে মান্তি কৰাম নহয় বুজিয়ে পোৱা নাই। ৰাজীৱ ল'ৰাটো ইমান ভাল, ল'ৰাটো মোৰ ইমান বেছি ভাল লাগে। তাই আকৌ কি বেয়া পালে মই নাজানো আৰু। প্ৰথমতেতো তাই ক্লিনিকতে কাম কৰিছিলে, দুয়োটাই খুব ভাল বন্ধু আছিল। এতিয়া আকৌ হঠাতে কি হৈ গ'ল? মোক কোৱা কথাবোৰ বাৰু নভবা নহয়, তথাপিও আৰু এইবোৰ কথা ধৰি থাকিব লাগে নেকি? আজি কিমান দিনৰ পিছত যে মই নিজৰ ৰুমটোত আহিছোঁ। ৰুমটোত সোমাই পিনে কিবা মানে বেলেগ বেলেগে লাগিছে। সঁচাকৈ দেই, বহু দিনৰ পিছত মানে আহিলে কেনেকুৱা যে লাগে। এতিয়া নিজৰ ৰুমটোত আহি শান্তিও লাগিছে বাৰু। ইমান দিনে লোকৰ ঘৰত থকা ভালো লগা নাছিলে, কিন্তু উপায়ো নাছিল। হোটেল ৰুমত থাকিবলৈতো ইমান দিনৰ কাৰণে বহুত টকা লাগিলে হয়। পিহুৱে জোৰ কৰি লৈ গ'ল বুলিহে মোৰ টকাখিনিও বাচি গ'ল। তথাপিও লোকৰ ঘৰত থাকিবলৈ বেয়া লাগে নহয়। তাই বাৰু একো নক'লেও মাকে বা কি ভাবিছে। এইবোৰ চব মাৰ কাৰণে হৈছে। এতিয়া ঘৰলৈ আহিলোঁ নহয়, এতিয়া আৰু কি শুনাব, কি ক'ব ঠিক নাই আৰু। বাৰু যি কি নহওক, এতিয়া ঘৰলৈ আহিলোঁ যেতিয়া শান্তি আৰু। কাপোৰবোৰ ভালকৈ উলিয়াই মেলি ভৰাই থওঁ, তাৰপিছত অকণমান শুই ল'ব লাগিব। আজি বিৰাট ভাগৰ লাগিছে দেই, টোপনিয়ে লাগিছে। এঘণ্টামান শুই ল'লে মানেহে আৰাম লাগিব। তাৰপিছত পম্পীলৈ ফোন কৰিব লাগিব, কিবা নতুনকৈ অৰ্ডাৰ আছে নেকি কাইলৈৰ কাৰণে। আকৌ যদি অৰ্ডাৰ আছে সেইখিনিও ৰেডি কৰিব লাগিব।